আজি বজাৰৰ পৰা কুচিয়া মাছ আনিছিলোঁ। তাৰে অতি সহজতে আৰু সোনকালে মাছৰ জোলখন কেনেকৈনো বনালোঁ চাওঁ আহক। কেৰাহীত গৰম কৰি লোৱা মিঠাতেলত প্ৰথমতে মাছখিনি ভাজি লওঁ। এই মাছখিনি 2-3 মিনিটমান ভাজি ল'লে হৈ যাব, বেছিকৈ ভাজি থাকিব নালাগে। এয়া চাওক গোটেইখিনি মাছ মই ভাজি ল'লোঁ। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত অলপ পাঁচফোৰণ দি ল'লোঁ। এইখিনি ফুটি আহিব দিম। পাঁচফোৰণখিনি ফুটি অহাৰ লগে লগে 2টা মিহিকৈ কাটি লোৱা পিঁয়াজ দি ল'লোঁ। এয়া এচামুচ আদা নহৰু পেষ্ট দি ল'লোঁ। আৰু এতিয়া এইখিনি ভালদৰে ৰঙচুৱা হৈ অহালৈ ভাজি লওঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ অহাৰ লগে লগে ইয়াতে আধা চামুচ হালধি গুড়ি দি ল'লোঁ। এয়া আধা চামুচ জিৰা গুড়ি দিছোঁ। লগতে এচামুচ ধনিয়া গুড়ি দিলোঁ। আৰু এয়া দিছোঁ আধা চামুচ কাশ্মীৰী জলকীয়া গুড়ি। এইখিনি এবাৰ মিলাই ভাজি লওঁ। এতিয়া 3টা সিজাই লোৱা আলু ইয়াতে দি ল'লোঁ। লগতে জোখমতে অলপ নিমখ দি লৈছোঁ। এতিয়া এইখিনি মিলাই 2 মিনিটমান আৰু ভাজি লওঁ। এইখিনি ভাজা হোৱাত এয়া প্ৰয়োজন অনুসৰি অলপ পানী ইয়াতে দি লওঁ। আৰু এইখিনি এবাৰ মিলাই লওঁ। জোলখন 3-4 মিনিটমান উতলাৰ পিছত ইয়াতে ভাজা মাছখিনি দি লৈছোঁ। মাছখিনি দি এবাৰ জোলখনৰ লগত মিলাই লৈছোঁ। এতিয়া কেৰাহী ঢাকনিখন লগাই 6 মিনিটমান জোলখন উতলিব দিম। 6 মিনিটমান হৈ গৈছে, ঢাকনিখন আঁতৰাই ল'লোঁ। এয়া আমাৰ কুচিয়া মাছৰ জোলখন হৈয়ে গৈছে। এতিয়া শেষত ইয়াতে আধা চামুচ জালুকৰ গুড়ি দি ল'লোঁ। লগতে এয়া গৰম মছলা আধা চামুচ দি লৈছোঁ। আৰু এয়া 3টা কেঁচা জলকীয়া দি ল'লোঁ। গোটেইখিনি এবাৰ মিলাই লওঁ। আৰু এয়া আমাৰ আজিৰ কুচিয়া মাছৰ জোলখন বনোৱা হৈ গৈছে।